আমি আজি আহিছো ইতিহাস প্ৰসিদ্ধ নৰুৱা থানলৈ। পবিত্ৰ শ্ৰী শ্ৰী নৰুৱা থান তেজপুৰৰ পৰা জামুগুৰিহাট হৈ প্ৰায় ২৭ কিলোমিটাৰ নিলগত। আমি দোলাবাৰী চাৰিআলিৰ পৰা বাওঁফালে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেদি যাত্ৰা কৰিম। এইখন জীয়াভৰলী নদীৰ ওপৰত দ্বিতীয়খন দলং। এই চকীঘাট দলঙৰ দৈৰ্ঘ্য প্ৰায় ১.২ কিলোমিটাৰ। জামুগুৰিহাট চেণ্টাৰৰ পৰা আমি বিশ্বনাথ চাৰিআলি যোৱা হাইৱেৰে ৭ কিলোমিটাৰমান যাব লাগিব। এইখিনি কৰচনতলা। আমি এতিয়া উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ত্যাগবীৰ হেমবৰুৱা কলেজৰ সন্মুখেদি গৈ আছো। কলেজৰ পৰা ৫৫০ মিটাৰ আগুৱাই আহি বাওঁফালে সোমাব লাগে। এয়া নৰুৱা থানৰ আদৰণি তোৰণ। ইয়াৰ পৰা আৰু ২.৫ কিলোমিটাৰমান গ'লে থানখন পাম। মৰিগাঁও আৰু ঢেকেলী গাঁৱৰ মাজত এই থানখন অৱস্থিত। এয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত শ্ৰী শ্ৰী নৰুৱা থান। জনশ্ৰুতি মতে গুৰুজনাই নিজ জন্মস্থান বৰদোৱাত কিছু অসুবিধাৰ সন্মুখীন হোৱাত বৰলুইত পাৰ হৈ ৰৌতা, বালিপাৰা, হলগুৰি আদিত দিন কটাইছিল। পাছত কানিদিকৰাই নদীৰ কাষত বৰ্তমানৰ এই ঠাইতে বহা পাতি ভক্তি চৰ্চা কৰিছিল। নকৈ ৰোৱাৰ বাবে ইয়াক নৰুৱা থান হিচাপে নামাকৃত হ'ল। এই ঠাই দিকৰাই নদীৰ কাষতে যদিও নদীৰ পানী খোৱাৰ উপযোগী নেদেখি গুৰুজনাই পানী খাবলৈ ইয়াতে এটি নাট খান্দি লৈছিল। যান-বাহন পাৰ্কিঙৰ বাবে যথেষ্ট জেগা আছে। ইয়াতে প্ৰসাদ আৰু ভোগ গ্ৰহণ কৰিব পাৰে। আহকচোন মূল কীৰ্তন ঘৰত সেৱা জনাই লওঁ। কীৰ্তন ঘৰৰ লগতে লাগি আছে চাকি বন্তি জ্বলোৱা স্থান। ভোগ গ্ৰহণ কৰিবৰ বাবে ইয়াতো সুবিধা আছে। এয়া থানৰ কাৰ্যালয়। যাত্ৰীৰ বাবে ৰন্ধন ঘৰ। আপোনালোকে অন্নপ্ৰসন আদি মাংগলিক কাৰ্য পাতিলে ভোগৰ ব্যৱস্থা এই ৰন্ধন ঘৰতে কৰিব পাৰে। থানৰ লগতে লাগি থকা পুখুৰী। দেউতা আৰু আমি থানখনৰ বিষয়ে অলপ জানি ললো। আজিলৈ আহো। ইতিহাস প্ৰসিদ্ধ থানখনৰ পৰিৱেশ খুব মনোমোহা। আপোনালোকে সময় পালে ইয়ালৈ এবাৰ আহিবচোন।